এনেকুৱা ধৰণৰ দায়হৰা মন্তব্য দিবলৈ আপোনালোকক জনপ্ৰতিনিধি বা বিধায়ক বনাইছে নেকি? আপোনালোকে ইমান টুলুঙা মন্তব্য নিদিব। গাঁৱৰ বৰ্তমান সময়ত অৰ্থনৈতিক ব্যৱস্থা কি হৈ আছে আপোনালোকে জানেনে? জনপ্ৰতিনিধি হৈ ইমান দায়হৰা মন্তব্য দিবলৈ লাজ নালাগেনে? জনপ্ৰতিনিধি হৈ কিন্তু লাজ লাগিব লাগিছিলে এনেকুৱা ধৰণৰ কথা ক'বলৈ। এতিয়া মূল্য বৃদ্ধি হৈছে সকলো ফালে, তাৰ পাছতো কিছুমান মন্ত্ৰী বুলি ক'লে ভুল কোৱা হ'ব, কাৰণ মন্ত্ৰী এতিয়া নিৰ্বাচন হোৱাই নাই। আমাৰ অসমৰ কথা ক'বলৈ কৈছোঁ। কেইজনমান বিধায়কৰ মুখত এতিয়া ওলাইছে, তেওঁলোকে কৈছে যে মূল্যবৃদ্ধি হোৱাই নাই। কিছুমানে কৈছে আমাৰ গাঁৱত প্ৰভাৱেই পৰা নাই, কিছুমানে কৈছে গাঁৱত প্ৰভাৱ পৰা নাই, নগৰত প্ৰভাৱ পৰিছে, নগৰত পৰিব পাৰে কিন্তু গাঁৱত প্ৰভাৱ পৰা নাই। এনেকুৱা ধৰণৰ দায়হৰা মন্তব্য দিবলৈ আপোনালোকক জনপ্ৰতিনিধি বা বিধায়ক বনাইছে নেকি? আপোনালোকে এইটো একচেপ্ট কৰিব লাগে, হয় মূল্যবৃদ্ধি হৈছে, মূল্যবৃদ্ধিটো আমি কেনেকৈ মষিমূৰ কৰিব লাগে এইখিনি কথা আমি চিন্তা কৰিব লাগিব, আমি পৰিচালনা কৰিব লাগিব, আমি মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰিব লাগিব বা চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰে পৰিকল্পনাৰ জৰিয়তে আমি চেষ্টা কৰিম। এইখিনি কথা ক'বলৈ তেওঁলোকৰ কি কুণ্ঠাবোধ কৰিব লগা হৈছে? তাত তেওঁলোকে দায়হৰা মন্তব্য দিছে যে আমি এটা সময়ত দেখিছিলোঁ কংগ্ৰেছৰ চৰকাৰৰ সময়ত মূল্যবৃদ্ধি যেতিয়া হৈছিল সেই সময়ত যথেষ্ট প্ৰতিবাদ কৰিছিলে সেই সময়ত বহু জনপ্ৰতিনিধিয়ে বা বহু নেতাই, কিন্তু বৰ্তমান সময়ত তেওঁলোকে এতিয়া চৰকাৰখনৰ বিধায়ক হৈ আছে বা চৰকাৰখনৰ বিশেষ পদবীত আছে, কিন্তু তেওঁলোকে এই সময়ত কিয় তেওঁলোকে মূল্যবৃদ্ধিক লৈ পিনে টুলুঙা মন্তব্য দিছে? সেই সময়ত তেওঁলোকে আন্দোলন কৰিলে, এতিয়া আকৌ টুলুঙা কথা কৈছে। আপোনালোকে যদি জনপ্ৰতিনিধি হয় দায়বদ্ধভাৱে কাম কৰক না। এতিয়া ৰাইজে যিখিনি সমস্যাৰ সন্মুখীন হৈছে সমস্যাখিনি কেনেকৈ মষিমূৰ কৰিব পাৰি তাৰ বিষয়ে আপোনালোকে কিয় সংবাদ মাধ্যমত ক'বলৈ লাজ কৰে? মূল্যবৃদ্ধি হোৱাই নাই, প্ৰভাৱে পৰা নাই, এনেকুৱা ধৰণৰ কথাবোৰ কৈ আপোনালোকে নিজৰ কিন্তু পৰিচয়টো ভাল ধৰণে দাঙি ধৰিছে। আপোনালোকে ইমান টুলুঙা মন্তব্য নিদিব। সাধাৰণ মানুহে এতিয়া কিমান কষ্টত চলিব লগা হৈছে এইখিনি কথা আপোনালোকে বুজিবলৈ অলপো চেষ্টা কৰা নাই, কাৰণ আপোনালোকৰ মন্থলি যিমান টকা আহে, দৰমহা যিমান সোমাব, কামসমূহতো আপোনালোকে কিমান পইচা পাবই, বিভিন্ন ফালৰ পৰা আপোনালোকৰ যথেষ্ট টকা হ'ব বা আৰ্নিং হ'ব। আপোনালোকে এতিয়া যথেষ্ট সকলো সা সুবিধা পাবৰ কাৰণে আপোনালোকে দুখীয়া দৰিদ্ৰ পৰিয়ালৰ লোকসকলে কেনেকৈ পৰিচালিত হৈছে বা কেনেকৈ চলিছে এইখিনি কথা আপোনালোকৰ ভাবিবলৈ আপোনালোকৰ সময় নাই বা আপোনালোকে এইটো ভাবিব নোৱাৰে, কোনো পধ্যে ভাবিব নোৱাৰে। আপোনালোকে সমাজ সেৱা কৰিম বুলি আহিছে যদিও ইয়াৰ নেপথ্যত কি আছে এইটো সাধাৰণ সচেতন জনতাই, সচেতন যুৱকসকলে কিন্তু জানে। যি কি নহওক তথাপিও আপোনালোকে জনপ্ৰতিনিধি আপোনালোকক ভোট প্ৰদান কৰিছে, আপোনালোকক আস্থা, আপোনালোকৰ ওপৰত বিশ্বাস আছে ৰাইজৰ, আৰু এই বিশ্বাসৰ আপোনালোকে যিহেতু বিশ্বাস জয় কৰিব পাৰিছে কাৰণে আপোনালোকে জয়ী হ'ব পাৰিছে নিৰ্বাচনত। তেনেস্থলত আপোনালোকে যদি বৰ্তমান সময়ত মূল্যবৃদ্ধিক লৈ আপোনালোকে টুলুঙা মন্তব্য কৰে, ৰাইজে যি ধৰণে বৰ্তমান সময়ত যিবোৰ সমস্যাৰ সন্মুখীন হৈছে সমস্যাসমূহৰ কথা যদি আপোনালোকক সাংবাদিকে প্ৰশ্ন কৰে, কিন্তু সেই প্ৰশ্নৰ উত্তৰ যদি আপোনালোকে টুলুঙা মন্তব্যৰে দিব বিচাৰে তেনেহ'লে ইয়াতকৈ আৰু দুখৰ কথা একো হ'ব নোৱাৰে। ইমান আপোনালোকে লাজ কিয় কৰে? মূল্যবৃদ্ধি হৈছে, এইখিনি হৈছে, আমি এইখিনি মষিমূৰ কেনেকৈ কৰিব পাৰোঁ এইখিনি আপোনালোকে উত্তৰ দিবলৈ কিয় বেয়া পায়? মূল্যবৃদ্ধি হোৱাই নাই, গাঁৱত প্ৰভাৱেই পৰা নাই, গাঁৱত এতিয়াও খৰি ব্যৱহাৰ কৰে, হয় খৰি ব্যৱহাৰ কৰে, কিন্তু সকলোৱেতো ব্যৱহাৰ নকৰে। গাঁৱৰ বৰ্তমান সময়ত অৰ্থনৈতিক ব্যৱস্থা কি হৈ আছে আপোনালোকে জানেনে? গাঁৱত খাদ্য শস্যৰ পৰা কি ধৰণে ডেভেলপ হৈছে আপোনালোকে জানে? খাদ্য শস্য বহুত বেছি কৃষকসকল আগবাঢ়ি গৈছে বুলি আপোনালোকে ভাবে নেকি? গাঁৱৰ বৰ্তমান সময়ত পৰ্যায়ত অৰ্থনৈতিক অৱস্থাটো কি হৈ গৈছে আপোনালোকে ভাবেনে? এইখিনি কথা আপোনালোকে এবাৰ ভাবি চোৱাটো উচিত। কোনো ধৰণৰ টুলুঙা মন্তব্য দি জনসাধাৰণৰ যিসকল লোকে আপোনালোকক ভোট প্ৰদান কৰিলে সেই লোকসকলৰ মনত আপোনালোকে আঘাত নকৰিব। অসমৰ ৰাইজে এতিয়া প্ৰতিজন প্ৰতিজন বিধায়কৰ পৰা তেওঁলোকে আশা কৰে, হয় কোনোবাখিনিত কোনোবা এটা আদৰ্শ কোনোবা দলক মানুহে ভোট প্ৰদান কৰিব পাৰে, কিন্তু তাৰ পাছত তেওঁলোকেতো যেতিয়া এজন বিধায়ক হয় তেওঁলোকে কোনো দলৰ হৈ নাথাকে, বিধায়কজন সমষ্টিটোৰ হয়। সেই সমষ্টিৰ ৰাইজৰ উন্নয়নৰ কথা তেওঁলোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, আৰু এই ক্ষেত্ৰত তেওঁলোকে যিখিনি কথা আচলতে হৈছে সেইখিনি একচেপ্ট কৰিব লাগে। মূল্যবৃদ্ধি হৈছে, হৈছে এইটো কাৰণে হৈছে, এইখিনি কথা আমি ৰাইজে বুজিব লাগিব, আৰু এইকেইদিন তেওঁলোকে মুখমূৰ কৰিবলৈ হ'লে আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এনেধৰণৰ আপোনালোকে উত্তৰবোৰ দিব লাগিব। তাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে উত্তৰবোৰ দিছে, বহা নাই, গাঁৱত বহাই নাই, মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰাই নাই, এনেধৰণৰ আপোনালোকে তল মন্তব্যবোৰ দি কি দিব বিচাৰিছে? আপোনালোকৰ দায়বদ্ধতাৰ অভাৱ নেকি? এইবোৰ কথা আপোনালোকক চাই আছে এতিয়া। এনেকুৱা ধৰণৰ কথা প্লিজ অনুগ্ৰহ কৰি আৰু নক'ব আপোনালোকে।